নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰিয়ংকা আৰক্ষী জেৰাত আশিকৰ বিস্ফোৰক চিকাৰতী সিগাৰেটৰ বাবে হত্যা কৰিলে কিশোৰীগৰাকীক হত্যাকাণ্ডৰ পূৰ্বে কিশোৰীগৰাকীয়ে সেৱন কৰিছিল সিগাৰেট আৰু সিগাৰেট খাবলৈ বাধা দিছিল আশিকে যাৰ পৰিণতিত কাজিয়া সূত্ৰপাত হয় আৰু আশিকৰ সৈতে কাজিয়া কৰাৰ বাবে হত্যা কৰে আৰক্ষী চকু ধুলি দিবলৈ ডকাইতি কাণ্ডৰ ৰূপ দিছিল আশিকে খুলি ৰাখিছিল গৃহৰ দুটা আলমিৰা 10:15 পিতৃয়ে কন্যাক ফোন কৰা সময়ত জীৱিত আছিল কিশোৰীগৰাকী আৰক্ষীক দিয়া এক বিস্ফোৰক ভাষ্য আশিকৰ হত্যাকাণ্ডৰ পূৰ্বে কিশোৰীগৰাকীয়ে সেৱন কৰিছিল সিগাৰেট বুলি মন্তব্য কৰিছে আশিকে আৰু সিগাৰেট খাবলৈ বাধা দিয়াৰ বাবে আশিকে হত্যা কৰিছিল কিশোৰীগৰাকীক আৰক্ষী চকুত ধুলি দিবলৈ ডকাইতি কাণ্ডৰ ৰূপ দিছিল আশিকে খুলি ৰাখিছিল গৃহৰ দুটাকৈ আলমিৰা 10:15 পিতৃয়ে যেতিয়া কন্যাক ফোন কৰিছিল সেই সময়লৈকে জীৱিত আছিল কিশোৰীগৰাকী বুলি আৰক্ষীক মন্তব্য দিছে আশিকে হত্যাকাৰী চিকাৰটিৰ পিছতে কিশোৰীগৰাকী মাতৃৰ তীব্ৰ প্ৰতিক্ৰিয়া সিগাৰেটৰ বাবে এই হত্যা হ'বই নোৱাৰে মোৰ ছোৱালীয়ে সিগাৰেট নাখায় বুলি মন্তব্য কৰে মাতৃয়ে মোবাইল ফোনৰ বাবে হত্যা হয়তো হ'ব পাৰে বুলি অভিযোগ কৰিছে মাতৃয়ে কাৰণ কিশোৰীগৰাকীৰ মোবাইল ফোন সঘনে বিচাৰিছিল হত্যাকাৰীয়ে আৰু মোবাইল দিবলৈ অমান্তি হৈছিল কিশোৰীগৰাকী দুৰ্ভাগ্যে মাতৃগৰাকীৰ এই মন্তব্য গাখীৰ খুৱাই সাপ পুহিছিলো আৰু সেই সাপে আজি খুটিলে উল্লেখ্য যে বিগত এমাহে আশ্ৰয় দিছিলো আমাৰ ঘৰত বুলি কিশোৰীগৰাকী মাতৃয়ে মন্তব্য কৰে মোৰ ছোৱালীক হত্যা কৰি দানৱ হ'ল সি বুলি ক্ষোভ প্ৰকাশ কৰে কিশোৰীগৰাকীৰ মাতৃয়ে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ প্ৰতিবাদ মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ 24 জন কৰ্মচাৰী তিনিদিনীয়া কৰ্মবিৰতি পালন বিগত 17 মাহৰ দৰমহা লাভ নকৰাৰ ফলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে 17 মাহৰ দৰমহা লাভ নকৰাৰ ফলত আৰ্থিকভাৱে দুৰ্ভোগ ভুগিব লগা হৈছে গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ 24 গৰাকী কৰ্মচাৰীৰ পৰিয়ালে বিগত সময়ছোৱাত মহাবিদ্যালয়ত স্থাপন কৰা কোভিড চেণ্টাৰটো কৰ্ম সম্পাদন কৰিছিল এই সকল কৰ্মচাৰী অনতিপলমে 17 মাহৰ নিজৰ প্ৰাপ্য দৰমহা আদায় দিবলৈ চৰকাৰ তথা কৰ্তৃপক্ষক আহ্বান জনাইছে কৰ্মচাৰীসকলে অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে কৰ্মচাৰীসকলে এই সন্দৰ্ভত উন্নত চালিৰ বিশেষ প্ৰতিবেদন ইঞ্জিনিয়াৰিং কলেজৰ যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী তেওঁলোকে বিগত 17 মাহে দৰমহা পোৱা নাই আৰু নোপোৱাৰ ফলতে আজি 3 দিন তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে মই সমগ্ৰ দৃশ্যটো দেখাবলৈ মই অনুৰোধ কৰিছোঁ তেওঁলোকে এনেকৈ হাতত প্লে কাৰ্ড লৈ এনেকৈ কৰ্মবিৰতি পালন কৰি আছে আৰু মই পোনে জানিব বিচাৰিম তেওঁলোকৰ কি দাবীসমূহ কি আছে মই এজন ব্যক্তি আছে তেখেতৰ পৰা জানিব বিচাৰিম কি দাবী আপোনালোকে মানে 17 মাহৰ দৰমহা পোৱা নাই তাৰ অনিশ্চিতও আপোনালোকে কাম কৰি আছিলে এতিয়া কি বিচাৰে আমি এইটোৱে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ যি 17 মাহৰ দৰমহা অতি শীঘ্ৰে আমাক মোকলাই দিয়ে যেন যিহেতুকে আমাৰ পৰিয়ালসমূহ চলাব নোৱাৰা অৱস্থা আছে আমাৰ অৱস্থা পানী হাঁচ আছে আমি গতিকে চৰকাৰক কৰজোৰে মিনতি জনাইছোঁ যে যাতে আমাৰ 17 মাহৰ দৰমহা অতি শীঘ্ৰে অনতিপলমে আমাক মোকলাই আমাক কৰ্মত আকৌ কাম কৰিবলৈ অনুপ্ৰেৰণা যোগায় নহ'লে আমি এনেদৰে আন্দোলন কৰি যাবলৈ বাধ্য হ'ম কোভিডৰ সময়ত আপোনালোকে দেখা গৈছিলে যে কোভিডৰ সময়তো আপোনালোকে ইয়াতে নিয়োজিত হৈ আছিলে কি হয় আমি যোৱা ইয়াত যি কোভিড চেণ্টাৰ পাতিছিলে তেতিয়া কোভিড ৰোগীসকল আহিছিলে আমি তেতিয়াও কৰ্মত বিচলিত মানে আমি কৰ্মত এই কোভিড মহামাৰীৰ সময়তো কৰ্মত উপস্থিত আছোঁ আমাৰ শিক্ষামন্ত্ৰীলৈ এই আবেদন যাতে আমাৰ দৰমহাসমূহ
শীঘ্ৰে মোকলাই আমাৰ দৰমহাসমূহ নিয়মীয়াকৰণ কৰিব লাগে। যিহেতু শিক্ষামন্ত্ৰীক অৱগত কৰিছোঁৱে আমি কিদৰে আমাৰ কৰ্তব্য নিষ্ঠাৰে পালন কৰি আছোঁ। আন এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম, আপুনিও যিহেতু মানে দৰমহাৰ পৰা বঞ্চিত হৈ আছে, কি বিচাৰে আপুনি? আমাক অন্য একো নালাগে, সোনকালে যাতে আমাৰ দৰমহাখিনি মুকলি কৰি দিয়ে, লগতে আমাৰ দৰমহাটো যাতে নিয়মীয়া হয়, এইটোৱে আমাক অন্য একো বিচৰা নাই আমি চৰকাৰৰ পৰা। কিমান মাহৰ দৰমহা পৰা? আমি 17 মাহৰ এতিয়ালৈকে দৰমহা নাই পোৱা, কিন্তু ইমান ক'ভিডৰ সময়তো আমি গোটেই 24জন মানে এটেণ্ডেঞ্চে সদায় আমি নিষ্ঠাৰে পালন কৰি আছোঁ কৰ্ম আমাৰ। আপুনি কি ক'ব এইটো চৰকাৰলৈ কি আহ্বান? মই মানে চৰকাৰলৈ এয়াই আহ্বান জনাইছোঁ, আমাৰ যেন 17 মাহে দৰমহা মোকলাই দিয়ে যেন তাৰে প্ৰাৰ্থনা জনালোঁ। আপোনালোকৰ কি কি অসুবিধা হৈছে আজি 17 মাহে দৰমহা পোৱা নাই? আমাৰ মানে পানীত হাঁহ নচৰা অৱস্থা হৈছে আৰু মানে কি ক'ম আৰু ঘৰৰ পৰা যেনেকৈ আমি মানে ইমান দুখ কষ্টৰে ওলাই আহোঁ, আমাৰ গোটেইকেইজনে 24জন এটেণ্ডেঞ্চ আছে, আমি সেই 24জনেই যেনেকৈ মানে ঘৰৰ মানে কিবা কিবি বিক্ৰী কৰি হ'লেও পশুধন মানে হেৰি কৰি বিক্ৰী কৰি হ'লেও মানে এনেকৈ চলি আছোঁ আৰু এই অনাগত সময়ত যদি আপোনালোকে যিটো দাবী যদি মানি নলয় আপোনালোকে কি ব্যৱস্থা কৰিব? আমি তেতিয়া আকৌ আমাৰ আন্দোলনসমূহ চলাই যাবলৈ বাধ্য হ'ম। আমি কৰ্মত উপস্থিত নাথাকিম আৰু আমি ইয়াতকৈও আমি হয়তো জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। বাগজান তৈলখাট বিস্ফোৰণক লৈ উচ্চতম ন্যায়ালয়ৰ গঠন কৰিলে নতুন কমিটি। এই কমিটিয়ে ডিব্ৰুচৈখাৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিব দাঁতিকাষৰীয়া অঞ্চলৰ ক্ষয়ক্ষতিও। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত গঠন কৰা হৈছে এই কমিটিখনে নিৰ্ধাৰণ কৰিব ক্ষতিপূৰণো। মুখ্য সচিবৰ নেতৃত্বৰ পূৰ্বৰ 10জনীয়া কমিটিখন অগ্ৰাহ্য কৰে সৰ্বোচ্চ ন্যায়ালয়ে। এই কমিটিখন অইলৰ প্ৰতিনিধি থকাৰ কাৰণে অভিযোগ উত্থাপন হৈছিল। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অইল সদস্য কমিটিত থকাটো গ্ৰহণযোগ্য নহয় বুলি মত পোষণ কৰে। গহপুৰৰ এটা লোক নিৰ্মাণ বিভাগৰ পথে জীয়াতু ভুগাইছে এতিয়া পথচাৰীক। পথৰ মাজে মাজে বৃহৎ পুখুৰী সদৃশ গাঁতৰ লগতে বোকা পানী। কেইবা বছৰ ধৰি মেৰামতিৰ অভাৱত বিধ্বস্ত ৰূপ লৈছে গহপুৰ নগৰৰ 2 নং ৱাৰ্ডৰ পথছোৱা। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চতিয়া চুকৰ পৰা গহপুৰ ৰেল ষ্টেচন শিক্ষা বিষয়া বন বিভাগৰ কাৰ্যালয় নয়াঘগৰা চাহ বাগিচালৈ সংযোগ থকা গুৰুত্বপূৰ্ণ পথটো শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাইছে স্থানীয় লোকে। এই চতিয়া চুক গাঁৱৰ মাজেদি যোৱা ৰাস্তাটো আজি পৰ্যন্ত চৰকাৰে কোনো ৰিপেয়াৰ কৰাৰ ব্যৱস্থা নকৰাৰ ফলত ৰাইজ ভুগিব লগা হৈছে। সেইকাৰণে ইতিমধ্যে গহপুৰৰ আমাৰ চতিয়াচুক গাঁৱকে ধৰি ওচৰ পাজৰৰ ৰাইজে গড় কাপ্তানি বিভাগ তথা চৰকাৰক অনুৰোধ জনাইছে, যদিও আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি। ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ হ্ৰাস পোৱাৰ লগে লগে মাজুলীত এটা ৰক্ষা কৱচস্বৰূপ শালমাৰাস্থিত শৈলস্পাৰসমূহলৈ তীব্ৰ ভাবুকি আহিছে। ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে দীৰ্ঘদিনে পুনৰ নিৰ্মাণৰ অভাৱত 1 নং শৈলস্পাৰটোৰ সন্মুখভাগ খহাই দিয়ে। আনহাতে শালমৰাকে ধৰি পূব মাজুলীৰ বৃহত্তৰ অঞ্চলটোলৈ ব্ৰহ্মপুত্ৰৰ খহনীয়ে ভাবুকি কঢ়িয়াই আনিছে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সাংবাদিক ভাস্কৰ জ্যোতি কটকীৰ বিশেষ প্ৰতিবেদন। ব্ৰহ্মপুত্ৰৰ কোবাল ফুটাই আচলতে শৈলস্পাৰৰ সন্মুখভাগ খহাই নিছে। তাৰ সমান্তৰালভাৱে শালমৰা অঞ্চলকে ধৰি বিভিন্ন অঞ্চলত খহনীয়াৰ সৃষ্টি কৰিছে। আৰু বৰ্তমান আমি উপস্থিত আছোঁ শালমৰাৰ 1 নম্বৰ শৈলস্পাৰ। এই শৈলস্পাৰটোৰ সন্মুখভাগ খহাই নিয়াৰ ফলত বৰ্তমান সমগ্ৰ মাজুলীৰ বাবে মাজুলীৰ যি সুৰক্ষা, ভৌগোলিক সুৰক্ষাৰ প্ৰতি এক ভাবুকি কঢ়িয়াই আনিছে। আমাৰ লগত বৰ্তমান উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাজুলী জিলাৰ সভাপতি। মই তেখেতৰ পৰা জানিব বিচাৰিম, কি ক'ব? চাওক, আমি আৰম্ভণিৰ পৰা কৈ আছোঁ যে মাজুলীৰ ভৌগোলিক সুৰক্ষা যদি সুনিশ্চিত কৰিবলৈ হয়, গতিকে মাজুলীৰ এই উত্তৰ পাৰে থকা এই যিবোৰ স্পৰ্শকাতৰ অঞ্চল, এই অঞ্চলসমূহ শৈলস্পাৰ নিৰ্মাণ কৰি মাজুলী ভূখণ্ড সুৰক্ষিত কৰিব পাৰিব। এই যে আমি যে কৈ অহা কথাখিনি, কিন্তু ব্ৰহ্মপুত্ৰ বোৰ্ড নামৰ যিটো এজেঞ্চি তত্বাৱধানত আজি এই মাজুলী সুৰক্ষাৰ কামখিনি পৰিচালিত হৈছে, তেখেতসকলৰ সুপৰিকল্পিত নীতি নথকাৰ কাৰণে আজি তাৰিখত এনেদৰে মাজুলী ভূখণ্ড আজি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'বলগীয়া হৈছে। আপোনালোকে দেখিছে বা আমি আজি আহি দেখিছোঁ যে শালমৰা অঞ্চলৰ যিটো 1 নং শৈলস্পাৰ, এই শৈলস্পাৰটো সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ বুকুত যা গৈছে। ইতিমধ্যে পানী ক্ৰমান্বয়ে হ্ৰাস পোৱাৰ লগে লগে ইয়াৰ খহনীয়াৰ যিটো প্ৰকোপ, সেই খহনীয়াৰ প্ৰকোপটো বৃদ্ধি হৈছে। বৃদ্ধি হোৱাৰ ফলত এই যিটো শালমৰা অঞ্চল, এই শালমৰা অঞ্চলত প্ৰবল খহনীয়া হৈছে। ব্ৰহ্মপুত্ৰ বোৰ্ডে এই শৈলস্পাৰটো আজি 3টা বছৰ আগতেই এই শৈলস্পাৰটো অৰ্ধাংশ হৈ গৈছিলে। আজি 3 বছৰে এই শৈলস্পাৰটো মেৰামতি কৰা নাই।
এই শৈলস্পৰ নহয় যে অফলামুখ ঘাটৰ সমীপত থকা এই এক নং শৈলস্পৰ হওক 4 নং শৈলস্পৰ বা 2 নং শৈলস্পৰ হওক এই শৈলস্পৰসমূহৰ মেৰামতিৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ বোৰ্ডে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা নাই। পিকে নামৰ এজেঞ্চি এটাক যদিও মাজুলী সুৰক্ষাৰ কাৰণে দায়িত্ব দিছিল তেখেতসকলৰ কোনো ধৰণৰ নীতি নথকাৰ কাৰণে আজি তাৰিখত এই এটা বৃহৎ পুঁজি ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হ'ল। গতিকে আমি মাজুলীবাসী ৰাইজ আজি তাৰিখত শংকিত যে যদিও কেন্দ্ৰীয় চৰকাৰৰ এজেঞ্চি ব্ৰহ্মপুত্ৰ বোৰ্ডে মাজুলী সুৰক্ষাৰ কাৰণে মনোনিৱেশ কৰি আছে তেখেতলোকে সঠিক কাম নকৰাৰ কাৰণে আজি মাজুলী ৰাইজে দুৰ্দশাত ভুগিবলগীয়া হৈছে। আৰু আজি আমি এই 1 নং শৈলস্পৰ আজি যিটো অৱস্থা আমি প্ৰত্যক্ষ কৰিলোঁ বা আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে সমগ্ৰ ৰাইজে সেই কথাখিনি জানিব যে এই শৈলস্পৰটো যদি নিঃশেষ হৈ যায়, এই শৈলস্পৰটো যদি এনেদৰে যদি খহি নিঃশেষ হৈ যায়, কিন্তু মাজুলীৰ ভূখণ্ড মাজুলীৰ যিটো জনগাঁথনি সেই জনগাঁথনি থান বান হোৱাৰ পৰিলক্ষিত হৈছে। আমি শংকিত হৈছোঁ। সেয়ে আমি চৰকাৰক দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ যে কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে ব্ৰহ্মপুত্ৰ বোৰ্ডৰ এই যিটো বগা হাতী এই বগা হাতীটোক আৰু কিমান দিন মাজুলীক লুটিবৰ কাৰণে এই চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰ বা অসম চৰকাৰে তেখেতসকলক মাজুলী ৰাইজক দায়িত্ব দিব। এই কথাখিনি আজি তাৰিখত আমি উত্থাপন কৰিব বিচাৰিছোঁ। আৰু যদি মাজুলীৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি চৰকাৰখনে বিহিত ব্যৱস্থা গ্ৰহণ নকৰে মাজুলী এদিন বিশ্বৰ মানচিত্ৰৰ পৰা যে বিলুপ্ত হ'ব সেই কথাটো কিন্তু আজি তাৰিখত আমি ভাবিবলৈ বাধ্য হৈছোঁ। গভীৰ সংকটত পৰিছে শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন ফুটবল খেলুৱৈ তুলতুল দত্ত। 1970, 80, 90 দশকত দুভৰীৰ যাদুৰে অসমলৈ বহু সন্মান তথা গৌৰৱ কঢ়িয়াই অনা তুলতুল দত্তই পদপথত পাচলি বিক্ৰী কৰিয়ে পৰিয়াল চলাইছে যদিও বৰ্তমান সেই পথো ৰুদ্ধ হৈ পৰিছে। একালত বৰদলৈ ট্ৰফি, সন্তোষ ট্ৰফিকে ধৰি বিভিন্ন টুৰ্ণামেণ্টত চমকপ্ৰদ প্ৰদৰ্শন কৰি গৌৰৱ কঢ়িয়াই অনা প্ৰাক্তন ফুটবলাৰগৰাকী যোৱা জুন মাহত এক দুৰ্ঘটনাত পতিত হয়। ফলত মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰিবলগীয়া হয় আৰু তেতিয়াৰ পৰা সম্পূৰ্ণ উপাৰ্জনহীন হৈ পৰিছে আৰু বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে যে অসমৰ বহু ক্ৰীড়াবিদক প্ৰকৃত যি সন্মান দিব লাগে, যি সহায় আগবঢ়াব লাগে চৰকাৰ বা প্ৰশাসনে সেই ধৰণে আগবঢ়োৱা নাই বুলি অভিযোগ শুনা যায়। আৰু তেনে এগৰাকী বঞ্চিত ক্ৰীড়াবিদ হৈছে ফুটবল খেলুৱৈ হৈছে তুলতুল দত্ত, শিৱসাগৰ মেলা চুকৰ নিবাসী। বৰ্তমান তেওঁৰ এয়া কেমেৰা পাৰ্চনে দেখুৱাইছে। একালত তুলতুল দত্তই ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত অতি দক্ষতা পৰিচয় দিছিল ফুটবল খেলত আৰু তেওঁৰ দুভৰীৰ যাদুত তেওঁ বহু দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। সেইগৰাকী ফুটবল খেলুৱৈ বৰ্তমান দুবিহ জীৱন যাপন কৰিব লগা হৈছে। তেওঁ কিছুদিন পূৰ্বলৈকে পাচলি দোকান দি জীৱন নিৰ্বাহ কৰিছিল, কিন্তু বৰ্তমান এক গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হোৱাত তেওঁৰ মগজুৰ অস্ত্ৰোপচাৰ কৰাৰ পিছৰ পৰা তেওঁ সেই পথো ৰুদ্ধ হ'ল। বৰ্তমান উপাৰ্জনহীন হৈ পৰিল পৰিয়ালটোৰ মুৰব্বীগৰাকী আৰু বৰ্তমান যাৰ বাবে তেওঁ ক্ৰীড়া পেঞ্চনৰ বাবে আহ্বান জনাইছিলে যদিও তেওঁ লিষ্টত নাম অহা নাই, যাৰ বাবে পুনৰ এক অনিশ্চয়তাৰ মাজত তেওঁ কটাবলগীয়া হৈছে। মই তেওঁৰ পৰা জানিব বিচাৰিম, হয় আপুনি পূৰ্বতে কি খেলত অংশ লৈছিলে? মই চাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ নেশ্যনেল আৰু ইউনিভাৰ্চিটিবিলাকো খেলিছিলোঁ। ডিব্ৰুগড়, গুৱাহাটী ইউনিভাৰ্চিটি দুয়োটাই খেলিছিলোঁ। বৰদলৈ ট্ৰফি এইবিলাকতো লীগ খেলত আমি বৰদলৈ ট্ৰফি আৰু এনেকৈ যিবিলাক নগাঁও যোৰহাটৰ ট্ৰফি থাকে সেইবিলাকো আমি খেলিছোঁ। সন্তোষ ট্ৰফি খেলিছোঁ। আৰু চৰকাৰৰ ফালৰ পৰা কিবা সাহাৰ্য পাইছে? চৰকাৰৰ ফালৰ পৰা একো সাহাৰ্য পোৱা নাই। সেয়ে মোৰ এতিয়া ঘৰ সংসাৰ চলিবলৈ, নিজৰো চলিবলৈ বিৰাট অসুবিধা হৈছে। মই অনুৰোধ কৰোঁ চৰকাৰে যাতে মোৰ ভৱিষ্যত খেলৰ হেৰিবিলাক চাই লৈ পিনি মোক যে কিবা এটা সুবিধা কৰি দিয়ে। হয়, তেওঁৰ পত্নী আছে। কি ধৰণৰ 3 মাহৰ আগলৈকে কি কৰি উপাৰ্জন কৰিছিলে আৰু বৰ্তমান কেনে অৱস্থা? 3 মাহ আগত তেওঁ পাচলি ব্যৱসায় কৰি আছিলে। তাৰপাছত তেওঁ এতিয়া ব্ৰেইনৰ দুখ পাই পেলাই ব্ৰেইনৰ অপাৰেশ্যন কৰিলে ডিব্ৰুগড় মেডিকেলত। তাৰ কাৰণে মই চৰকাৰক সহায় বিচাৰিছোঁ, পেঞ্চনটো দিবলৈও সহায় কৰিছোঁ আৰু চৰকাৰে যাতে সহায় কৰে তাৰ কাৰণে অনুৰোধ। টকিঅ' পেৰা অলিম্পিকছত আৰু এটা পদক লাভ কৰে ভাৰতে। অৱনী লেখৰাই জয় কৰিলে ব্ৰঞ্জৰ পদক। শ্বুটিঙৰ দ্বিতীয়টো পদক জয় অৱনী লেখৰাৰ। আজি 2টা পদক জয় কৰিলে ভাৰতে। ইয়াৰ পূৰ্বে হাই জাম্পত ৰূপৰ পদক লাভ কৰিছিল প্ৰবীণ কুমাৰে। অভিলেখ গঢ়ি ৰূপৰ পদক দখল প্ৰবীণ কুমাৰৰ। ভাৰতৰ মুঠ পদক 12টালৈ বৃদ্ধি পাইছে।
ত্ৰিপুৰা তীব্ৰ হৈছে বিজেপি আৰু তৃণমূলৰ সংঘাত গোমতী জিলাৰ উদয়পুৰ কলেজৰ সন্মুখত দুই দলৰ কৰ্মীৰ মাজত মাৰপিট বিজেপি কৰ্মীয়ে তৃণমূল কংগ্ৰেছ কৰ্মীক পুনৰ মাৰধৰ কৰাৰ অভিযোগ টিএমচিৰ এক যোগদান অনুষ্ঠানত বিজেপি কৰ্মীয়ে গুণ্ডাগিৰি কৰাৰ অভিযোগ আহিছে ঘটনাত আহত হয় তিনিজন টিএমচিৰ কৰ্মী গুৰুতৰভাৱে আহত দুজনক আগৰতলাৰ জিবি হস্পিটেলত ভৰ্তি কৰা হৈছে আহত আনজন গোমতী জিলা চিকিৎসালয়ত চিকিৎসাধীন আছে আনহাতে জিবি হস্পিটেলত উপস্থিত হয় তৃণমূল নেত্ৰী সুস্মিতা দেৱ আৰু ব্ৰাত্য বসু দুয়ো শীৰ্ষ নেতাই আহত দুই টিএমচি কৰ্মীৰ স্বাস্থ্যৰ বুজ লয় আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহাৰ দাবী জনায় টিএমচি এখানে একটা হাসপাতালে দাঁড়িয়ে আছি কেননা আমাদের কর্মীদের যেভাবে আজকে আমাদের নেত্রী সুস্মিতা দেব ওখানে যাওয়ার পর ত্রিপুরেশ্বরী মন্দিরে পুজো দেওয়ার পর ফিরে আসার পর যা হয় স্থানীয় কর্মীরা আমাদের নেত্রীকে রিসিভ করেছে চলে আসার পর ওখানে তিনজনকে আইডেন্টিফাই করে বিজেপির কর্মীরা বিজেপি গুন্ডারা হারমাদরা ধরে পিটিয়েছে এখন সিটি স্ক্যান করাতে হচ্ছে চেস্ট স্ক্যান করাতে হচ্ছে রাত্রিবেলা আমরা এখন আগরতলায় দাঁড়িয়ে আছি এটা কোনো সভ্য কোনো তালিকা হতে পারে না যে বিরোধী দেখলেই তারপর ঝাঁপিয়ে পড়ো তাকে মারো পশ্চিমবঙ্গ রাজনৈতিক সংঘর্ষ হয় রোজ ত্রিপুরায় রোজ হচ্ছে রোজ মহানগৰীৰ সমীপৱৰ্তী ৰাণীত বন্যহস্তী কৰুণ মৃত্যু ৰাণী সংৰক্ষিত বনাঞ্চলৰ অসম মেঘালয় সীমান্তৰ উদয়পুৰত এই কৰুণ ঘটনা সংঘটিত হয় ধাননি পথাৰত বৈদ্যুতিক তাঁৰ সংযোগ কৰি থোৱাৰ ফলতে এই কৰুণ ঘটনা সংঘটিত হয় কিছুসংখ্যক কৃষকে এই বন্যহস্তী উপদ্ৰৱ ৰোধ কৰাৰ বাবে নিজৰ খেতিডৰাত সংযোগ কৰিছিল বৈদ্যুতিক তাঁৰ যাৰ ফলত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত অহা বন্যহস্তীৰ কৰুণ মৃত্যু হয় স্থানীয় লোকৰ অভিযোগ মতে স্থানীয় বিদ্যুৎ কৰ্মীয়ে ধনৰ বিনিময়ত উক্ত স্থানত সংযোগ কৰাইছিল বিদ্যুৎ সংযোগ যোৱা নিশা প্ৰায় 12 বজাত সংঘটিত হয় এই ঘটনাটো ঘটনাস্থলীত ৰাণী বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হয় তদন্ত অব্যাহত ৰাখিছে মই জানা লাইন শট আর লাইন তো শট দিছি দিনে তাহলে হারিতে পারবি যে নাই কিন্তু দিছি শট তো খেতিখিনি সাম্ভালার কারণে এইনকে দাংতে হয়তো ইও শট খাই পড়ি বজালী সৰুপেটাৰ নাগিনীকুৰত মৰ্মান্তিক ঘটনা কণমানি সন্তানসহ পুখুৰীত জাপ দি আত্মহত্যা কৰে মাতৃয়ে দক্ষিণ ভলাগুৰি মহাদেৱ বৰ্মনৰ পত্নী মালবিকা বৰ্মনৰ আত্মহত্যা আৰক্ষীয়ে উদ্ধাৰ কৰে মালবিকা আৰু কণমানি সন্তানৰ মৃতদেহ বৰ্তমান স্পষ্ট হোৱা নাই আত্মহত্যাৰ কাৰণ ঘটনা সন্দৰ্ভত অব্যাহত ৰাখিছে আৰক্ষীৰ অভিযান তেওঁলোকে বাচ্চাটো কিবা নলবাৰীত মানে ডক্টৰত তাকে গৈছিল আহতে 6:10 মান বজাত এনে প্ৰত্যক্ষদৰ্শী মতে আমাৰ এইখন চাপাৰগুৰি গাঁৱত বাচ্চাটো আগে আহিছে আৰু তিৰোতাজনী পিছে আহিছে বাচ্চাটো কিবা আপেল খাই আহি আছে দেখা পাইছে গাঁৱৰ মাজত ছ'চিয়েল মিডিয়াৰ ভিতৰত অন্যতম হৈছে লিংকেডিন আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ নিৰীক্ষণত শিৱসাগৰৰ এগৰাকী ছাত্ৰীয়ে লিংকেডিনত মেক্সিমাম লিংকেডিন পোষ্ট বাই এন ইণ্ডিভিজুৱেল ইন ওৱান ডে শিতানত সৰ্বাধিক পোষ্ট কৰি নিজৰ নাম অন্তৰ্ভুক্তিৰে গৌৰৱ কঢ়িয়াই আনিছে 24 ঘণ্টাত মুঠ 326টা পোষ্ট কৰে শিৱসাগৰৰ নিবাসী তথা যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী ফাৰহিন আহমেদে লিংকেডিনত 326টা প্ৰসিদ্ধ গ্ৰুপত কটেশ্যন পোষ্ট কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম খোদিত কৰিবলৈ সক্ষম হৈছে ফাৰহিন আহমেদে এই সন্মান লাভ কৰাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ফাৰহিনৰ লগতে তেওঁৰ অনুৰাগীসকল উল্লেখযোগ্য যে ফাৰহিনে 2.5 বছৰ বয়সৰ পৰাই কম্পিউটাৰ জ্ঞান আহৰণ কৰাৰ লগতে 4 বছৰ বয়সতে বিশ্বৰ আটাইতকৈ কনিষ্ঠতম জাভা প্ৰগ্ৰেমাৰ হিচাপে স্বীকৃতি লাভ কৰিছিল তদুপৰি 2024 চনত লাভ কৰিছিল ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ